Good morning, dear lovely friends. Ish, মুজনি এইজনি লালি গুড মৰ্ণিং লালি গুড মৰ্ণিং নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰতো ভালে সদায় নিচিনাকৈ জুই চাওক ছাগলী পোৱালিটো মোৰ ফালে কেনেকৈ চাইছে জমনি এতিয়া গা ধুব লাগে গা ধোৱাৰ কাৰণে পানী গৰম কৰিব লাগে মই অহাৰ আগলৈকে খৰি ইমানমান আছিল মই অহাৰ এইকেইদিনতে খৰি কমি ইমানমান পালেগৈ कोई नहीं इसको टानते हैं गाँवत এইটোৱে সুবিধা খৰি আছে গেছ নাথাকিলেও খৰিৰে মেনেজ কৰিব পাৰি কিন্তু যিটো হাৰত চিলিণ্ডাৰৰ দাম বাঢ়িছে টাউনৰ কথাটো ক'বই নালাগে গাঁৱৰ মানুহখিনিৰ কাৰণেও অসুবিধা হয় বাৰু কাৰণ পইচাটো চবৰে কাৰণে ভেলু কৰে ন এনেকৈ ফচি থাকিলে কেনেকৈ হ'ব চৌকাটো পূৰা ভৰিছে চাইতে সেইখিনিতে চাফা কৰোঁ ঘৰৰ যে কিছুমান কাম কৰি সঁচাকৈ ভাল লাগে মানে কিছুমান ইউনিক কাম প্ৰতিদিনে কৰিব লগা থাকে এনে কিছুমান কাম থাকে যিটো প্ৰতিদিনে কৰিলে বৰ লাগে খং উঠে কিন্তু কিছুমান কাম থাকে যিটো কৰিলে কেতিয়াও বৰ নালাগে তাৰ ভিতৰত এইটো এটা মোৰ কাৰণে গাঁৱৰ প্ৰায়ভাগ ঘৰতে এনেকুৱা এটা চৌকা থাকে যিটো প্ৰতিদিনে জ্বলে ৰাতিপুৱা তাত পানী গৰম কৰা হয় তাত খোৱা পানী গৰম কৰা হয় চব এইটো বহৰপুৰটো চাওক না কিমান দীঘল কালি পাইছিলোঁ ইয়াৰে লগৰ কিজানি আৰু দীঘল আছিল ইয়াৰ পৰা এই একদম ইয়ালৈকে হ'ব এই চাই একো পেলনি নাযায় দে বাচন মাজাত আৰু খেতিত ব্যৱহাৰ হ'ব কুঁহিয়াৰৰ গুড় কড়াইৰ গুড়া আৰু গাখীৰ কেনে সোৱাদ এনেকৈ আপোনালোকেও খায় নেকি কমেণ্ট কৰি জনাব দেই অকলে খোৱা হয় 2 মিনিটত খতম কিন্তু দুজনীয়ে বহিছোঁ মানে মোটামুটি ধৰি লওক 1 ঘণ্টা এটা লাগিবই কি মজিয়াবোৰ পুতুককৈ লেতেৰা হোৱা যেন লাগে ন খালী ভৰিৰে খোজ দিলে কিবা ধূলি বালি লাগি ধৰে যেন লাগে মই বোলো মুচি দিওঁ ভাল লাগিব চিকচিকীয়া হৈ যাব দল এনেকুৱা দল কাৰ ঘৰত আছে কিবা বেলেগ বুলি কয় নেকি জনাবচোন দেই আমি দল বুলি কওঁ ভঁৰালৰ নিচিনা আৰু মিনি ভঁৰাল এনেকৈ অপেনত থাকে মাৰ ঘৰৰ পৰা যে আটলাছ আনিছিলোঁ সেইকেইটা দলত থৈছিলোঁ ধানৰ ভিতৰত কিন্তু নপকে বুলি দৃঢ় প্ৰতিজ্ঞা লৈছে যেন পাইছোঁ দেই এতিয়া দুপৰীয়াৰ খানাৰ যোগাৰ কৰি আছোঁ পাত কাটিছিলোঁ টেঙা খাবৰ কাৰণে কিন্তু টেঙা খতম হৈ গৈছে মানে বগৰী ভাবিছিলোঁ আছিল বুলি কিন্তু সেইদিনা যে গোটেইখিনি খালোঁ খুন্দি একদম পাহৰি গৈছোঁ এয়া নন আহি গৈছে তাইক কেমেৰা ধৰিবলৈ শিকাই আছোঁ এনেকৈ থৈছোঁ মই আহিছোঁ না ধুনীয়াকৈ মাথাটো কটা লৈছে নেকি নাই জানো তাইক শিকাই আছোঁ মানে অলপকৈ সৰু ল'ৰা ছোৱালী এতিয়াৰ পৰা এইবোৰ কামত স্মাৰ্ট হ'লে ভাল আজি দুপৰীয়া সাজত হ'ব এয়া আমি ডাঙা বুলি কওঁ এয়া চাওক ডাঠা অসমীয়াত কি বুলি কয় সেই নহয় নেকি বেলেগ কিবা কয় অৱশ্যে ঠাইভেদে নাম বেলেগ হয় বাৰু আপোনালোকে জনাবচোন জেগা বিশেষকৈ আপোনালোকে কি বুলি কয় সেউজীয়া খাবলৈ বহুত ভাল সৰিয়হ বটাৰে লগত আছে ইয়াৰ চজিনা বজাৰৰ পৰা অনা চজিনা একদম অৱস্থা বেয়া হৈ গৈছে শুকাই খিনাই পানীলাওৰ আগ পানীলাওত ডকা বহুতে ডকা বুলি কয় পানীলাওত ডকা দিয়ে ন কেতিয়াবা এনেকুৱা চিম্পল খানাবোৰে খাই ভাল লাগে ধুই মিলি পুতুককৈ বনাই দিলোঁ আমাৰ এই কৰিডৰটো আৰু এইটো ৰুমত কাৰ্পেট দিয়া হোৱা নাই বাকী গোটেই ৰুমত কাৰ্পেট দিয়া আছে মানে টাইলছ লগোৱাটো বহুত দেৰি ন সাৰিবলৈ মুচিবলৈ বহুত দিগদাৰ হয় মই থাকিলে অকণ সুবিধা হয় কিন্তু মই নাথাকিলে মাৰ বহুত কষ্ট হয় তো সেইকাৰণে এতিয়া মাপ জোখ কৰা হৈ আছে নতুনকৈ কাৰ্পেট আনিব লাগিব মানে মহাশয় আনিব আৰু বজাৰ গৈ কালাৰটোচোন কিবা মিলা নাই হ'লেও উপায় নাই এইখিনি নতুনকৈ লৈ আনিলে ভাইটি আৰু মহাশয়ে গৈ আৰু এইখিনি আগৰে আছিলে বিয়াৰ সময়ত লগাইছিলে যে তেতিয়াৰে আছিলে আৰু এতিয়া ধুনীয়াকৈ দাগ পাৰি মাপ জোখ লৈ কাটা হ'ব এইখিনি যদি ঠিকমতে মাপ লৈ কাটা নহয় তেতিয়াহ'লে ফাটাৰ চান্স থাকে খুব সাৱধানে কাটিব লাগে কিন্তু এইটো আজি যোনটো আনিলে অলপমান পাতল হয় আগৰবোৰ ডাঠ মই এই যে কাম কৰি আছোঁ মেখেলাখন চুটিকৈ পিন্ধিছোঁ দেই আপোনালোকে দায়দখ একো নধৰিব নহ'লে উজুত খাই পৰোঁ এয়া এই কৰিডৰত পাৰ হৈ গ'ল এতিয়া ৰুমটোৰ মাপ লোৱা হৈ আছে একদম পূৰা মাপ ল'ব লাগিব তেতিয়াহে কাম সম্পন্ন হ'ব আমাৰ কামখিনি কৰি হোৱাৰ পিছত ভাত পানী খাই এতিয়াহে অলপমান জিৰাবলৈ পাইছোঁ কিন্তু মায়ে জিৰাবলৈ টাইম পোৱা নাই এতিয়া বিয়া খাব যাব ওলাই আছে পূৰা
দেখাম ৰ'ব ইমান বেছি টোপনি লাগিছে নহয় মা যোৱাৰ পিছত অলপমান ৰেষ্ট ল'ম অলপমান এইয়া চাওক জিলিকিছে মা আৰু মই একেলগে যদি দুইজনীয়ে ক'ৰবাত যাব লগা হয় তেতিয়াহ'লে মোৰ অলপমান দেৰিকৈ ওলোৱা হয় আৰু মাৰ পুতুককৈ হৈ যায় তো কেতিয়াও মই মাক সহায় কৰিবলৈ নাপাওঁ কিন্তু আজি পাৰিছোঁ কাৰণ মই আছোঁ ঘৰত মা ওলাই যাব সেইকাৰণে চাদৰ ঠিক কৰি দিছোঁ মেখেলা ঠিক কৰি দিছোঁ আৰু লগতে শ্বুটো লৈছোঁ কাৰণ এই সময়খিনি এদিন অতীত হ'ব এনেদৰেই চাই স্মৃতি ৰোমন্থন কৰিবলৈ পাৰিম বাৰু কথা পাতিছোঁ কামখিনিও কৰিছোঁ মানে হেল্প কৰি আছোঁ কথাৰ মহলা মাৰোঁতে নহয় ইফালে দেৰিয়ে হৈছে মানুহ ৰৈয়ে আছে মাৰ কাৰণে এতিয়া সন্ধিয়াৰ সময় আমাৰ ঘৰত আহিছিল আলহী দাদা ধনজ নাথ বহুত ভাল লাগিল দাদা আমাৰ ঘৰত আহি লগতে দাদা আমাৰ নাথ যোগী জনগোষ্ঠীৰ এগৰাকী ভাল নেতা হয় দাদা কি পদবী দিছে ক'ব মই একচুৱেলি সদৌ নাথ যোগী ছাত্ৰ সন্থাৰ এজন কাৰ্যকৰ্তা হয় আৰু ৰিচেণ্টলি আমি যোৱা পৰহি আমি কৰিশ্মা নাথৰ ঘৰত গৈছিলোঁ যি নাগাৰা নাম লৈ বহুত চৰ্চাই হৈ আছিল অসমৰ সামাজিক মাধ্যমত আমি সহযোগ কৰি আগুৱাই নিব লাগে তো মই ভাবোঁ কৰিশ্মা নাথে খুব ভাল এটা পদক্ষেপ হাতত লৈছে আৰু সমাজখন আগুৱাই যাব বুলি আমি আশাবাদী আৰু কৰিশ্মা নাথক মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিল এতিয়া গধূলিৰ সময়ত দেউতাক গৰু আনিব যাব লগতে গৰুৰ কাৰণে খাদ্য ধানৰ গুড়ি মিক্স আমি মানুহে যেনেকৈ ভিটামিন খাওঁ তেনেকৈতো গৰুও খাব লাগে না আৰু আমাৰ গাই যে গোটেই আৰু মোৰজনী যে তাই পোৱালি দিবই আৰু অহা বছৰ কেইমাহ পিছত পোৱালি দিয়ে দুটা 10 মাহ আৰু এয়া নিমখ মানে মতা নিমখ মতা লৱণ মই এতিয়া গালি দিছে মানে দুটাই কাম কৰি আছিলোঁ মই শ্বুট কৰি আছিলোঁ এই হাৰামি পোৱালি পাৰ দুটা বাঁহৰ ওপৰত আছিল ইয়াতে উৰি আহিলে এতিয়া মাইক গালি পাৰি আছে বোলে বাপেক জীয়েকৰ কাৰণে মোৰ পাৰ উৰাই আহিলে এটা বস্তু দেখুৱা হা আজি একদম ক্লজ শ্বট এটা লৈ নাৰিকলৰ জাৰু কেনেকৈ বনায় নাৰিকল পাতৰ এয়া আমাৰ ঘৰৰে এই যে দুডাল নাৰিকল আছে এইডালৰ হয় দুদিনমান আগত মানুহ লগাই চাফা কৰা হৈছে ডালি তো তাৰে চাব হা এটা এনেকৈ পাত লৈছে এনেকৈ কাটিছে তাৰপিছত এটা ছাইড এনেকৈ পাতটো এই যি কৰিছে দেখি থাকক আৰু এয়া হৈ হিচাপে কিন্তু কেঁচা হ'লে এয়া বনাই হোৱাৰ পিছত শুকাব লাগিব পূৰা 3 যোৰমান ওলালে না মা বঢ়িয়া 3 পাতমান ওলালে 3 পাত জাৰু আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাইছোঁ হা উইপক চাওক না গোটেই ক'লা হৈ গৈছে ইমান উইপক ওলালে মানে বৰষুণ হয় না মা না বৰষুণ হ'ব না অঁ আৰু এটা খুব বাৰিষা উইপক ওলালেতো চবে কয় হেৰি হ'ব বুলি বানপানী হ'ব বুলি আলহীটো গ'ল মায়েও আহিলে বিয়া খাই পূৰা এতিয়াও জিলিক জালাক হৈ আছে মায়ে অলংকাৰখিনি খোলাই নাই এতিয়া ঘি তুলি আছোঁ মানে এইখিনি খৰখিনি পূৰা এনেকৈ ঘটমট কৰিব লাগে তেতিয়াহে ঘিখিনি ভালকৈ ওলায় মায়ে মানে কাইদাটো ভালকৈ জানেতো আমাৰ এয়া চাওক এই হেৰি নাই যে পেইণ্ট কৰা নাই তেওঁলোকৰ মানে টাইলছ লগোৱা নাই যে এই তেল চিটিকি গৈ এতিয়া লেতেৰা হৈ আছে ইয়াত কিবা এটা পেপাৰ লগাব লাগিব হৈ গ'ল ঘি উঠিলে পূৰা ইয়াতে দিম ন ৰ ঘি তোলাটো হৈ গ'ল এতিয়া গোল আলু খোলা দিছোঁ কোনোবাই কমেণ্টত সুধিছিল কেনেকৈ বনায় এইটো কেৰাহী নাইবা টাৱাত এনেকৈ দি পেলাই 10 মিনিটৰ কাৰণে ঢাকোন মাৰিব মাজে মাজে লৰাই থাকিব ফ্লেমটো অকণমান মিডিয়াম ৰাখিব জুই নাইবা গেছ দুইটাতে বনাব পাৰি তো বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ একদম শেষত সকলোৰে ভালক লগতে মোৰো টাটা